নমস্কাৰ মেজ মেলৰ মজিয়ালৈ আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক আজি মেজ মেলত আপোনালোকৰ মাজত উপস্থিত অসমৰ প্ৰাক্তন মন্ত্ৰী আৰু কংগ্ৰেছৰ শীৰ্ষ নেতা ৰকিবুল হুছেইন ডাঙৰীয়া মেজ মেললৈ আপোনাক আন্তৰিক আদৰণি নমস্কাৰ আপোনাক দ্বিতীয়বাৰৰ বাবে মেজ মেললৈ নিমন্ত্ৰণ কৰিছো বহুত প্ৰশ্ন সুধিবলৈ আছে প্ৰথম কথা তৰুণ গগৈ ডাঙৰীয়াৰ শাসনকালত আপুনি আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ সোঁহাত বাঁহাত আছিল আৰু কাৰ্যত বহুতে এই কথাটো কয় যে আপোনালোকে চৰকাৰখন চলাইছিলে এইটো এটা জনসাধাৰণৰ মনত ধাৰণা আৰু ৰকিবুল হুছেইন আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা একে নলিয়ে পানী যোৱা মানুহ কংগ্ৰেছৰ বহু মহলত এতিয়াও চৰ্চা হয় যে আপুনি এতিয়াও ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অত্যন্ত ঘনিষ্ঠ দুয়ো কিছুমান বুজাবুজিৰ মাজত কাম কৰি আছে আপোনাৰ উত্তৰ প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াৰ এই এপিসোডটো আৰু সাৰাংশটো মই ব্যস্ততা থাকিলেও চাওঁ গতিকে আপোনাৰ ইণ্টাৰভিউটো মোক যেতিয়া আপুনি ফোন কৰি কৈছে তেতিয়াও মই কৈছোঁ যে গুৱাহাটীত থাকিলে গম পোৱা নাযায় কিন্তু যেতিয়া আমি মানে সৰু সৰু জিলা গাঁৱত যাওঁ আপুনিও খুব পপুলাৰ গতিকে মই আপোনাক কথাখিনি মাতাৰ লগে লগে আহাৰ কাৰণটো হ'ল এই কথাবিলাক আপুনি পুনে পুনে সোধে আৰু এই খুকুজাবিলাক দূৰ কৰাটো আমাৰ কৰ্তব্য যেহেতু আমি ৰাজহুৱা জীৱনত আছোঁ আপুনি নিশ্চয় নিজৰ কথা নহয় আপোনাৰ বুবু বাবা যিবিলাক মই বহুত শুনিছোঁ বুবু বাবা মোক ভাল পোৱা মোক বেয়া পোৱা সকলো এই কথাবিলাক জানিব বিচাৰে গতিকে আপোনাৰ দ্বাৰা এই কথাখিনি মই আগতো আপুনি যদি চাই ইয়াৰ আগতো সুধিছে কিন্তু সেইটো 3 নম্বৰ 4 নম্বৰ কোৱেশ্চন আছিল এতিয়া পুনচাতে এইটো সুধিছে মই ভাল পাইছোঁ কথাখিনি যে মানুহ যিসকলে এইটো চাব অন্তত আজিৰ পিছত এই কথাখিনি খোলা হ'ব আৰু যিসকলক উদ্দেশ্য কৰি কৈছে সেইসকলৰ যদি মোৰ কথাবিলাকত কিবা ৰিয়েক্ট কৰা থাকে তেতিয়াহ'লে কৰিব পাৰে মূল কথাটো হ'ল যে মই অলপ সৰুৰে পৰা ৰাজনীতিৰ লগত জড়িত ৰাজনীতিত মই এটা লেভেলত মই কৰোঁ একেবাৰে নিম্ন খাপৰ ৰাজনীতিটো মই ভাল নাপাওঁ আগতে আমি যেতিয়া কিতাপ চিতাপ মই পঢ়োঁ দেখোঁ যে একেটা ঘৰতে গিৰিয়েক ঘৈণীয়েক দুটা দলত থাকে টেবুলত তেওঁলোকে ব্ৰেকফাষ্টত কথা পাতে নিজৰ নিজৰ ফালে যায়গৈ সেইটো এটা সুস্থ পৰিৱেশ নিৰ্মলা সীতাৰমণৰ স্বামী কিবা তেওঁৰ স্থিতি নিৰ্মলা সীতাৰমণৰ সম্পূৰ্ণ বিপৰীত আৰু তেওঁ ৰাজহুৱাকে বক্তব্য দিলে বহুত গতিকে এই কথা বাৰ্তাবিলাক এটা সুস্থ এটা পৰিৱেশ আছিলে এই গোটেই পৰিৱেশটো অসমতো আছিলে অসমত আপোনাৰ যদি কিতাপ আমি পঢ়োঁ বিভিন্ন সময়ত মই নামবিলাক ক'লে আকৌ আপোনাৰ হেৰি হ'ব বহুত সময়ত ডাঙৰ ডাঙৰ যিবিলাক আপোনাৰ নেতা আছিল সঁচা অৰ্থত ডাঙৰ আৰু সেইসকলে এই ধৰণৰ ৰাজনীতিটো কৰিছিল বিৰোধী পক্ষক বা দিল্লী লেভেলতো আমি দেখিছিলোঁ কেনেকৈ জৱাহৰলাল নেহৰুৱে কেনেকৈ আপোনাৰ বাজপেয়ী ডাঙৰীয়াই নিজেই কৈছে কেনেকৈ প্ৰশংসা কৰিছিল সেই কথা বতৰাবিলাক আছিলে কিন্তু অসমত এজিপিৰ শাসনকালত সেইখিনি নাইকিয়া হৈ গৈছিল কোনোবাই কাৰোবাৰ লগত কথা পাতিলেই যেন অস্পৃশ্য তেনেকুৱা এটা ধৰণৰ হৈ গৈছিল কাৰণ সেই সময়খিনিত কংগ্ৰেছী মানুহবিলাকক সামাজিক বয়কট কৰিছিল নিজৰ মঠ মন্দিৰটোত যাব দিয়া নাছিলে নিজৰ আত্মীয় স্বজনৰ বিয়াবোৰত যাব দিয়া নাছিল সেই তেওঁৰ পৰা সেই স্খলনটো আমাৰ ঘটিছিল মাজতে অলপ পৰিৱেশটো ভাল হৈছিল তৰুণ গগৈ ডাঙৰীয়াৰ দিনত আপুনি মোৰ পোনপটীয়াতে অলপ পাতনিটো মিলিছোঁ সেই ধৰণৰ এটা পৰিৱেশ আছিল এতিয়া মই ডাইৰেক্টলি আহোঁ আপুনি যেতিয়া সুধিব খুজিছে আজিৰ সেই পৰিৱেশটো নাই আৰু সেইকাৰণে মই পোনচাতে কৈছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মোৰ সম্পৰ্ক একেবাৰে বেয়া মই কেইদিনমানৰ আগলৈকে ভাল বুলি কৈছিলোঁ কাৰণ মই কথাবিলাক ব্যক্তিগতকৰণ কৰা নাছিলোঁ মই ভাবিছোঁ ৰাজনীতিটো বেলেগ আৰু ব্যক্তিগতটো বেলেগ কিন্তু সকলো কথা নকওঁ কিছু কথা বতৰাত মই দেখিলোঁ যে তেওঁ ব্যক্তিগত সম্বন্ধটো অকণমান ৰাখিব খোজা নাই গোটেইটো ৰাজনীতিকৰণ কৰি দিয়ে কাৰণ তেওঁৰ ৰাজনীতিটো ফাৰ্ষ্ট মোৰ ৰাজনীতিটো প্ৰথম নহয় মই ৰাজনীতি নহ'লেও মই সামাজিক জীৱনত ধৰি লওক মই সাংস্কৃতিক দিশৰ লগত মোৰ জড়িত খেলা ধূলাৰ লগত জড়িত সেই কথা বতৰাবিলাকৰ লগত মই জড়িত কিন্তু তেওঁৰ কথা বতৰাবিলাক খেল তেল এইবিলাক আপোনাৰ পিছতহে আহিছে তেওঁৰ মূল কথাটো হ'ল ৰাজনীতি যিকোনো প্ৰকাৰে ৰাজনীতি তেওঁৰ লাগিলে
আদৰ্শ নীতি সেই কথা বতৰাবিলাক তেওঁৰ নাই গতিকে মোৰ লগত সেই কথাবিলাকৰ লগত সংঘাত গতিকে আপুনি এই কথাবিলাকতো থাকিবই যেনে মোক বেয়া পোৱা মানুহবিলাকে বেয়াকৈ ক'ব আৰু ভাল পোৱা মানুহবিলাকে ভাবিব সঁচাকৈ আপোনাৰ সম্বন্ধ নেকি কিন্তু মোৰ কোনো ধৰণৰ আপোনাৰ সম্বন্ধ নাই আপুনি সম্বন্ধ নাথাকিলে মই ৰাজনৈতিক এজন ব্যক্তি হয় মই আজি আপোনাক কৈছোঁ যদি সম্বন্ধ থাকে মই সুবিধাবিলাক ল'ব লাগিব তেওঁ মুখ্যমন্ত্ৰী হৈছে মইতো এনেই মৰমৰ ভাল পাই থাকি লাভ নাই মোৰ কনষ্টিটুৱেঞ্চিৰ আপোনাৰ মানে কি হ'ল আপোনাৰ এতিয়া এইবিলাক কথা ক'ব লাগে নালাগে মুখ্যমন্ত্ৰী ডাঙৰীয়া মই বিধানসভাত কৈছোঁ যে বহু আপোনাৰ স্কিম এইবিলাকতো আপোনাৰ ভাল নহয় কিন্তু এটা তেওঁ ভাল কৰিছিল যে প্ৰত্যেক MLAক তেওঁ 25 লাখকৈ দিছিল সেইটো দিছিল বেমাৰীসকলক MLAবিলাকে লিখি দিলে দিয়ে আৰু আপোনাৰ এটা এই কোনোবা আপোনাৰ পঢ়া শুনা কৰিলে দিয়ে 25 সেইটো আপোনাৰ মানে তেওঁ দিছিল সেইটো এটা অভিপ্ৰায় আছিল মই তেতিয়াও জানিছিলোঁ এইবিলাক কথা মই জানো মানে তেওঁ তেতিয়া আছিল তেওঁ মুখ্যমন্ত্ৰী নাছিল আচ্ছা তেওঁ MLA সকলক ছেটিছফাইড কৰিবৰ কাৰণে সেই আঁচনিটো ৰাখিছিল শহীদ আঁচনি বুলি কয় এই শহীদ আঁচনিটো ৰাখি তেওঁ MLAখিনিক কি বুলি কয় সেইটো এইটো শহীদ আঁচনি বুলি কয় শহীদ আচ্ছা আচ্ছা শহীদ আঁচনিটোত আপোনাৰ ৰাখিছিল পিছত আমাৰ বিৰোধী পক্ষ আমি সকলোৱে গৈ তেওঁক ক'লোঁ যে এই আঁচনিটো আপোনাৰ এটা ভাল আঁচনি সেই আঁচনিটো আপুনি ৰাখক MLAখিনিৰো লাভ হয় সাহসৰো হ'ব আমাৰ সাহসকৰো হ'ব আমাৰ বিৰোধীৰো হ'ব সকলোৰে হ'ব কিন্তু তেতিয়া তেওঁ মোক যিটো ডেপুটেশ্যনত গৈছিল মই তেওঁক দুবাৰ লগ পাইছোঁ আমাৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত আমাৰ বিৰোধী পক্ষ হিচাপে গৈ পেলাই তেতিয়া তেওঁ মানে মুখ্যমন্ত্ৰী হৈ গ'ল তেতিয়া তেওঁ ক'লে যে এইটো দিব নোৱাৰি এইটো মই তেতিয়া মানে তেওঁ MLA নালাগে আৰু তেতিয়া হৈ গ'ল গতিকে এই আঁচনিটো নিদিয়াৰ ফলত এতিয়া শাসক কোনোবাই মোক নালাগে বুলি ক'ব আমাৰ MLAখিনিয়ে কিন্তু সেইটো বহুত সুবিধা পাইছে তেওঁ কি কৰিলে যে মই খোলাকৈ কৈছোঁ তেওঁৰ বিজেপিৰ কিছু সকলোকো নহয় তেওঁৰ লাইনৰ মানুহখিনিক তেওঁ খুব MLA এই মানে মুখ্যমন্ত্ৰী ফাণ্ডৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা সেই পইচাবিলাক MLA আমাৰ দিয়া হ'ল এইবিলাক মানে আপুনি কেনেকুৱা পাই নাজানো কিন্তু সমষ্টি মানুহবিলাকে ভাল পাব তেওঁ মানে কোনোবাই কেঞ্চাৰ পেচেণ্ট আহিলে মুখ্যমন্ত্ৰী হিচাপে 5,000 10,000 লিখে তেতিয়া মানে আমাৰো বিধায়কে নিশ্চয়লি এইটো মুখ্যমন্ত্ৰী হিচাপে আমাৰ এইটো প্ৰাপ্য আমাৰ দিব বুলি কৈছে যে দিছে সেইখিনি দিওঁতেই কিমান আপোনাৰ পক্ষপাতিত্ব এদিন অখিল গগৈ ডাঙৰীয়াইটো এইবিলাক কথাবিলাক সমষ্টি মানুহক সহায় কৰিবৰ কাৰণে নতুন বিধায়ক হৈছে গৈছে এইখিনি কথাকে বিধানসভাত এক্সপ'জ কৰি দিছে যে মই এইটো মুখ্যমন্ত্ৰীৰ পুঁজিৰ পৰা তেখেতক কিমান সহায় কৰিছোঁ তাৰমানে মোৰ লগত লিংকটো তেওঁৰ ভাল এক্সপ'জ কৰে কিন্তু এই কথাখিনি মোক ক'ব পৰা নাই মোৰ সমষ্টি মানুহৰ কিছু অসুবিধা হৈছে কিন্তু মই জানো যে এই কথাবিলাক আমি দিয়া নাই আৰু কিন্তু সেই টকাখিনি আপুনি যে ক'লে আপোনাক ক'ব পৰা নাই বুলি এনেকৈওতো মই ভাবিব পাৰোঁ যে তেখেতে আপোনাৰ লগত ভাল কাৰণে আপোনাৰ কথাখিনি কোৱা নাই সেইটো ভাবিব পাৰে কিন্তু আপুনি হ'ল এজন ইনভেষ্টিগেটিভ জাৰ্নেলিজো আছে আপোনালোকৰ ইনকুৱাৰী কৰে RTI কৰে RTI কৰি উলিয়াব পাৰে মুখ্যমন্ত্ৰী সাহায্য পুঁজিটোতো আপুনি RTI কৰি উলিয়াব পাৰে সেইটো মই কোৱা নাই সেইটো উলিয়ালেই হ'ল মই লোৱা নাই কাৰণ তেওঁ টেষ্ট তেনেকুৱা ৰুচি আৰু তেওঁ এক্সপ'জ কৰি দিব তেওঁ এইটো আপোনাক এনেকৈ কৰা বুলি কাৰণ আপুনি চাওক মোৰ ক'ভিড হওঁতে মোৰ ফোন কৰিছে পিছততো এটা ইণ্টাৰভিউত ক'লে বদৰ দিনক 8 বাৰ ফোন কৰিছে বোলে ক'ভিড হওঁতে তেওঁ নিজে কোৱা কথাটো গতিকে সেই মোৰ লগত মানে ব্যক্তিগত ৰিলেশ্যনটো এতিয়া ভাল নহয় আৰু ৰাজনৈতিক ৰিলেশ্যনটোতো বেয়া কংগ্ৰেছৰ বহুতে আৰু সিদিনাখন মোক এজন খুব জ্যেষ্ঠ ৰাজনীতিকে এটা কথা ক'লে যিটো আপোনাৰ মনঃপুত নহ'ব যে ৰকিবুল হুছেইন যদি মুছলমান নহ'লহেঁতেন হিমন্ত বিশ্বই কেতিয়াবাই বিজেপিলৈ লৈ গ'লহেঁতেন মানে মই এতিয়াতো না বুলি ক'ব এইটোতো মোক বিচাৰিছিল ন মোৰ মাজতেতো আপোনালোকে উশাহ নিশা মোকেই আপুনি ইয়াৰ আগৰ ইণ্টাৰভিউটো চাওকচোন আপুনি AGPলৈ যাব বিজেপিলৈ যাব এইটো কৈছিল নহয় আপোনালোকে যেতিয়া বিজেপিলৈ কিছু মানুহ গৈ আছিল নহয় এটা সময়ত তেতিয়া আমাৰ বুজে ৰঞ্জিত দাস আপোনাৰ বিজেপিৰ সভাপতি আছিলে তেতিয়া তেওঁ কংগ্ৰেছৰ আমাৰ বহুত নেতা যোৱাৰ পিছত বিজেপিৰ পুৰণা মানুহখিনিয়ে ক'লে যে ইমান কংগ্ৰেছী মানুহ আহি আছে অলপ ৰেগুলেট কৰিব তেতিয়া তেওঁলোকে এটা প্ৰেচিডেণ্ট হিচাপে ক'লে যে এতিয়া আৰু কংগ্ৰেছৰ মানুহ আহিলে আমি নলওঁ সেই সময়তে ওলাই দিলে যে ৰকিবুল হুছেইন বিজেপিত যাব AGPলৈ গুচি যাব বিজেপি আচ্ছা সেই সময়ত তাৰ পৰৱৰ্তী সময়ত AGP তেতিয়া ৰঞ্জিত দাস ডাঙৰীয়াই ক'লে যে ৰকিবুল হুছেইনৰ কথাটো সুকীয়া তাৰমানে মই গ'লে ল'ব
মই আপোনালোকক মনত থকা কিছু কথা কৈছোঁ গতিকে মই যদি যাওঁ তেতিয়া মই কাক ভয় কৰি নকৰিব লাগে কাক ভয় কৰি আজি মই কৈছোঁ সোধাৰ কাৰণে আপোনাৰ ইণ্টাৰভিউটোত কৈছোঁ আৰু তৰুণ গগৈ ডাঙৰীয়াৰ কথা কৈছিল নহয় আপুনি তৰুণ গগৈ আমি দুজন একে আছিলোঁ এটা সময় আছিল সঁচা অৰ্থত মই কিছু কথা আপোনাক কমেই এইটো আমাৰ কংগ্ৰেছৰ কথাও আপুনি জানিব লাগে যে তেওঁৰ লগত যদি মই গ'লোহেঁতেন তেওঁ মুখ্যমন্ত্ৰী হৈ গ'লহেঁতেন সেই তেতিয়াই 51 জনক লৈ পেলাই যেতিয়া বিদ্ৰোহ কৰিছে মই তেতিয়া উপমুখ্যমন্ত্ৰী হ'লোহেঁতেন প্ৰপ'জেল আহিছিল দিছিল সেইবিলাক কথা আপোনালোকক মই কিতাপ মোৰ অলপ লিখা লিখি কৰি পিছত লিখোঁ নে নিলিখোঁ মোৰ মনে আকৌ ভাবে যে এইখিনি পৰ্যায়লৈ যাওঁ নে নাযাওঁ প্ৰপ'জেল দিছিল মোক দিল্লীত তো মই কৈছোঁ যে মই তেওঁৰ লগত মন্ত্ৰীসভাত নাথাকোঁ মই তৰুণ গগৈৰ লগত থকাৰ কাৰণে নহয় মই কৈছোঁ যে এটা আদৰ্শগত নীতিগত কাৰণত মই তৰুণ গগৈ ডাঙৰীয়াক নেৰোঁ তৰুণ গগৈক ভাল পোৱাৰ কাৰণে নহয় মোৰ নিজৰ কাৰণে আজি আপোনালোকে বহু কথা ক'ব পাৰিব কিন্তু মোক সেই কথাটো ক'ব নোৱাৰে আজিতো আপোনাৰ মুখ্যমন্ত্ৰী হৈ থকাৰ কাৰণে তেখেতক আপোনালোকে কিছুমান কথা আমি কিছুমান কথা নকওঁ ভয় লাগে কিন্তু কথাটোতো সত্য যে তেওঁ ক'ৰ পৰা ক'লৈ মই এইবিলাক কথা নকওঁ আৰু কেনেকৈ আছুৰ পৰা কি গ'ল সেই আহিল এইটো কথাটো সত্য যে বিজেপিৰ অহাৰ আগত তেওঁ কংগ্ৰেছত আছিল আৰু মই সেই কথাটো মোৰ মুখেৰে আপোনাক উঠিবলৈ মোক অকণমান মোৰ অলপ ধৰি লওক লাজ শব্দটো নহয় মোৰ অকণমান অসুবিধা লাগিব যে মই 23 বছৰত থাকিলোঁ মোৰ ভুল হৈ গ'ল জীৱনটো একোৱেই নিদিলে মোক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও এজিপিত আছিল আজি বিজেপিত মই কোনোদিন আগৰ দলটোক বেয়াকৈ কোৱা শুনা নাই আমাৰ পাটোৱাৰী ডাঙৰীয়া তেওঁ এজিপিৰ সভাপতি আছিলে তেওঁ ৰাজ্যিক সভাপতি তেওঁ এজিপিটো আঞ্চলিক দল গতিকে তেওঁ পূৰ্ণাংগ গোটেই দলটোৰ সভাপতি আছে গোটেই দলটোৰ সেইটো যদি আপোনালোকে আউটলুক নেশ্যনেল বুলি কয় নিজৰ দলটো কিন্তু কেতিয়াও মই এজিপিৰ বিপক্ষে কোৱা শুনা নাই এইজনক মই দেখিছোঁ যে নিজৰ দলটোক ভিতৰলৈ কাৰোবাৰ লগত তেওঁ যাক কৈ আছে তেওঁতো জানে ফাঁকি তেওঁতো যিজনক কৈ আছে কংগ্ৰেছৰ বিৰুদ্ধে তেওঁতো জানে ফাঁকি গতিকে সময়ৰ কথালৈ মানে বাট চাই আছে আজি মোক যিবিলাক কথা আপুনি সুধিছে সেই কথাবিলাক পৰৱৰ্তী সময়ত নুসুধে মই এটা নীতি আদৰ্শৰ লগত থাকোঁ কোনো কাৰণত মোৰ ৰাজনৈতিক সম্বন্ধ নাই তেওঁৰ লগত মই নেৰাখোঁ মই লাগিলে ৰাজনীতিটো নকৰোঁ ৰাজনীতি কৰি এনেকৈয়ে থাকিম মোকতো কি লাগে আৰু আপোনাক কওকচোন মই যদি তেওঁলোকে মোক কি দিব মন্ত্ৰী দিব মোক মই বিজেপিত গ'লে মোক কি দিব মন্ত্ৰী দিব খুব বেছি দিলে এজিপিত গ'লে কি দিব মন্ত্ৰী দিব মই তেতিয়াই আপোনাৰ মুখ্যমন্ত্ৰীৰ লগত মই নগ'লোঁ প্ৰায় আমাৰ গোটেইবিলাকে গ'ল কিছুমান দেখাকৈ গ'ল কিছুমান নেদেখাকৈ গ'ল হয় নাই এতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত কেতবোৰ কথা আকৌ নতুনকৈ ওলাইছে ধৰি লওক বিভিন্ন ধৰণে বিভিন্ন পলিটিকেল ইণ্টাৰপ্ৰিটেশ্যন কৰে স্বাভাৱিকভাৱেই কংগ্ৰেছৰ ভিতৰত কিছুমানৰ সমষ্টিও বেয়া হ'ল আগৰ নিচিনা তেওঁলোকৰ সুবিধাজনক হৈ থকা নাই কিছুমানৰ আকৌ বৰ অসুবিধাজনক পৰিস্থিতিৰ পৰা আকৌ সুবিধাজনক হৈ গ'ল এতিয়া আপোনাৰ আৰু ৰেকিবুদ্দিন আহমেদৰ দুটা সমষ্টিত সংখ্যালঘুৰ ভোটাৰ ইমানকৈ ভৰাই দিলে যে আপোনালোকৰ আৰু কাললৈ কোনো চিন্তা নোহোৱাকৈ আপোনালোক নিজ নিজ সমষ্টিত জিকিব এইটো আপোনাৰ চিন্তা বা আপোনাৰ চিন্তা কোনোবাই সোমোৱাইছে মই 5 বাৰ জিকিলোঁ যে বিধানসভাত কেইজনমান আছে তাৰ ভিতৰত মোৰ বেয়া থাকোঁতেই মই 5 বাৰ জিকিছোঁ দেখোন আপোনাৰ আগত এবাৰ অতুল শৰ্মা জিকাৰ ৰেকৰ্ড আছে তাত কিন্তু এতিয়া আৰু চামগুৰিত কোনো নন মাইনৰিটি তাত জিকিব নোৱাৰে বুলি এটা কথা কওঁ চামগুৰি সমষ্টিটো আপুনি যদি চাই আপুনি অতুল শৰ্মাটো মনত আছে হয় মই কওঁ আজি আপোনাক মই এইবিলাক কথা কৈ নাই এইটো দেৱকান্ত বৰুৱা সমষ্টি হয় দেৱকান্ত বৰুৱা সমষ্টি এইটোত উষা বৰঠাকুৰ আছে হয় হয় এইটোত আমাৰ ভৱেন শইকীয়া এজন খুব ৰেছপেক্টেবল জনতা দলৰ মানুহ তেওঁ আছিলে এবাৰ UFFৰ বাহিৰে মাইনৰিটি সমষ্টি মোৰ দেউতা আৰু মই বাহিৰে কোনো নাছিল সেইটো মাইনৰিটি সমষ্টি নহয় মই আজি আপোনাক খোলাকৈ কওঁ আপুনি আজি কৈছে মই এই ৰাজনীতিটো খুব বেয়া পাওঁ মোক আপুনি চাওক যে চামগুৰি সমষ্টিটোৱে মোক তুলি তালি আজি এইখিনিলৈ আনিছে প্ৰথমবাৰ মই ৩,৫০০ ভোটত জিকিছিলোঁ তাৰপিছত ৮,০০০ তাৰপিছত প্ৰফুল্ল মহন্তৰ নিচিনা শক্তিশালী আপোনাৰ নেতাক ২০,০০০ ভোটত হৰুৱাই মোক বিজয়ী কৰিছিল যি সময়ত তেওঁ মুখ্যমন্ত্ৰী হ'ব বুলি এবাৰ ভাবিছিল এইবাৰ ২৬,০০০ এই যে আপোনালোকে যে বহুতে যে বুবু বাবা চলাইছে বেয়া থাকোঁতে মই 5 বাৰ জিকিছোঁ এইবাৰতো আপুনি চাওক ভাল কথা সুধিছে মানুহে চাবও এইবাৰ এনেকুৱা এটা হৈছিল যে
বিজেপিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া য'তেই গৈছে ত'তেই কংগ্ৰেছ হাৰিছে কৈছিল নহয় মোৰ সমষ্টিত ইয়াৰ আগৰবাৰ ছবাৰ গৈছিল হৰুৱাবলৈ তেওঁ গাড়ীতে যোৱা নাই ভৰিৰ কেইদিনমান লেঙাৰা হৈ গৈছিল ঢৌ পুতি গৈছিল 6 বাৰ মোৰ মানুহে বিশ্বাস কৰিছিল মোৰ সামগ্ৰী মানুহে জাতি ধৰ্ম বৰ্ণ ভাষা সকলো মোৰ আপোনাৰ নিজৰ সেইখিনি মোক ভোট দিয়া ভোট নিদিয়া মই আপোনালোকক মানে আজি অন্তৰ দি কৈছোঁ সেই মানুহখিনিহে মোৰ আচল সেই মানুহখিনি মই এতিয়া আপোনালোকে চাওক যিমানেই ডিলিমিটেশ্যন নকৰক 26লৈকে কোনো আইন কোনো আদালত কোনো চৰকাৰে মোক 26লৈকে সেই এই সমষ্টিটোৰ পৰা বাদ দিব নোৱাৰে কাৰণ মোক ভোট দিয়া মানুহখিনিহে মই প্ৰতিনিধি মই এতিয়া মানুহে কি কৰিব মই সেইকাৰণে মোৰ বিধানসভাৰ আমাৰ CLP মিটিঙতো কৈছোঁ কংগ্ৰেছ SD পাৰ্টিক যে মোক এতিয়া যিখিনি সাধাৰণতে আমাৰ এতিয়া পলিটিকেল মানুহবিলাকৰ কি হ'ল ডিলিমিটেশ্যনৰ পিছত যিটো ঠাই আমাৰ পৰিল তাত বেছি ইণ্টাৰেষ্ট দিব লাগে য'ত নহয়তো তাখিনি নাহে আৰু মই আপোনাক তথ্য সহকাৰে কৈছোঁ মোৰ MLA ফাণ্ড যিখিনি মই পাৰোঁ মই 26লৈকে সমভাৱে বিতৰণ কৰিম এইটো মোৰ এটা নিজৰ এটা মোৰ চিন্তা মোৰ এটা নিজৰ এটা টেষ্ট ৰুচি যে মোৰ মানুহখিনিয়ে মোক বিজয়ী কৰিছে এতিয়া মোক ফালে এইখিনি কাটি দিছে 3টা বছৰ মই মানুহখিনিক যদি ডিপ্ৰাইভ কৰোঁ তেতিয়া মানুহখিনিক অন্যায় হ'ব সেইকাৰণে কোন জাতি কোন হেৰি সেই কথাবিলাকত মই গুৰুত্ব নিদিওঁ আপুনি এটা কেম্পেইনে কৰি দিলে এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৰ মেজমেলত আজি উপস্থিত কংগ্ৰেছ দলৰ শীৰ্ষ নেতা ৰকিবুল হুছেইন ডাঙৰীয়া আমি সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগত আপোনাৰ সম্পৰ্ক আৰু ইয়াৰ ফলশ্ৰুতি এইটোৱে পাতি আছিলোঁ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত কংগ্ৰেছ মহলত বুবু বাবা চলিছে যে কিছুমান সমষ্টি তেওঁলোকৰ কাৰণে বৰবাদ হৈ গ'ল আৰু কিছুমান সমষ্টি ৰকিবুল হুছেইন লিডাৰ অফ অপজিশ্যন ৰেকিবুদ্দিন আহমেদ ভূপেন বৰা এওঁলোকৰ কাৰণে বৰ ভাল হৈ গ'ল ঘটনাবিলাক কি ধৰণে লৈছে আপোনালোকে সেই কথা বতৰাবিলাক ব্যক্তিগত এনালাইচিছ হৈছে আপোনাৰ ভাল কথা সুধিছে এই কথাবিলাক ভালকৈ ক'বলৈ আমাৰ মানে কোনো স্কোপ নাই এই যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত সকলোৱে জানে যে ডিলিমিটেশ্যনৰ প্ৰক্ৰিয়াটোত তেওঁ ডাইৰেক্টলি ইনভলভ আৰু আমাৰ ইলেকশ্যন কমিশ্যনক তেওঁ ব্যৱহাৰ কৰিছে এই কথাটো মই ক'বলৈ অকণো সংকোচ নকৰোঁ তেওঁ আপোনালোকে দেখাকৈ এটা দাঁত আৰু নেদেখাকৈ এটা দাঁত হাতেৰে ধৰে দেখাকৈ আপোনালোকে কংগ্ৰেছৰ কথা কৈ আছে কিন্তু বিজেপি মানুহবিলাকৰ মনটো বৰ বেয়া আপোনালোকে উজনি অসমৰ প্ৰায় 5-7জন মানুহ যিজন তেওঁৰ মোক যদি সুধে মই নামেই কৈ দিম মই ক'ব খোজা নাই নহয় তেওঁৰ ধৰি লওক ঋতুপৰ্ণ মই তেওঁৰ নামটো ক'ব খোজা নাই তেওঁৰ মানে আগৰ মুখ্যমন্ত্ৰীজনৰ লগত যাৰ ভাল এইটো ক'লে বেছিকৈ হোলা সৰ্বানন্দ সোণোৱালৰ লগত যাৰ ভাল তেনেকুৱা প্ৰায় উজনিত 8-9টা সমষ্টি তেওঁ ইফাল কৰি তেওঁৰ লাইনৰ মানুহখিনি কোনকেইটা সমষ্টি আৰু মই আহি আছোঁ ৰ'ব সেইটোকেইটা ক'লে মজা নাপাব মজাটো হ'ল যে নামনিত মই একো ভাবাই নাছিলোঁ কেইদিনমানৰ আগত নামনিত গ'লোঁ বিশেষকৈ গোৱালপাৰালৈ গ'লোঁ এটা সমষ্টি আপোনাৰ ৰিজাৰ্ভ কৰি দিলে চিডুল কাষ্ট ৰিজাৰ্ভ কৰিলে নহয় ৰিজাৰ্ভ কৰিলে চিডুল ট্ৰাইব ৰিজাৰ্ভ মই ভাবিছোঁ চিডুল ট্ৰাইব কৰিছে তেওঁ অলপ ট্ৰাইবেল মানুহক সহায় কৰিবৰ কাৰণে কৰিছে ঠিকে আছে পিছত দেখিলোঁ সেইটো নহয় আপুনি ইয়াৰ পৰা যাওক যিকোনো মানুহৰ ঘৰৰ এই হোটেলত চাহ খাওক তাত এটা সমষ্টিত আগৰ বিজেপিৰ এজন ঘনিষ্ঠ নেতাৰ ঘনিষ্ঠ এজনে সেই তাত উঠাৰ কুচকাৱাজ কৰিছিল আৰু ভালো হৈছিল খুব চোকা মানুহ লিখালিখিও কৰিছিল কথাটো আপুনি কোৱাৰ লগে লগে ৰাজনৈতিকভাৱে সচেতন লোৱাৰ আছামৰতো চব জানিবই বিজেপিৰতো চবেই জানিব সেইটো আপোনাৰ মানে তেওঁৰ খুব ঘনিষ্ঠ মানুহ আছিল তেওঁক বুদ্ধি পৰামৰ্শও দিয়ে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যেনেকৈ 2-এজন খুব ঘনিষ্ঠ থাকে তেওঁৰ আগৰ আমাৰ বিজেপিৰ সেই নেতাজনৰ ঘনিষ্ঠ সেইজনক একে স্মুথলি আপোনাৰ আঁতৰাবৰ কাৰণে সেইটো ৰিজাৰ্ভ কৰি দিলে সেই ৰিজাৰ্ভটো কৰাৰ লগে লগে তো এপ্লাই কৰিব নোৱাৰা হৈ গ'ল মই নামটো এটা কাৰ সমস্যা নাই সেইটো নকওঁ তই জানিছে দিয়ক সেইটো আৰু মই তেনেকুৱাকৈ আপোনাৰ কৰিছে এতিয়া আপোনালোকে চাওক ব্যক্তিগতভাৱে কিছুমানক বিজেপি কংগ্ৰেছটোতো বাদ দিয়ক কংগ্ৰেছৰ আপোনাৰ এইবাৰ বহুত ভাল হৈছে মই আপোনাক মই কংগ্ৰেছৰ ভাল হোৱা ডিলিমিটেশ্যন নোহোৱাহেঁতেন MP ইলেকশ্যনত মোৰ পাৰ্চনেল কথা যে আমি 2টা চিট পাবলৈ মোৰ অলপ হাহাকাৰ লাগি গ'ল আৰু এতিয়া ডিলিমিটেশ্যনৰ পিছত আপুনি ভাবিব নোৱাৰে আপুনি ডিব্ৰুগড় চিটটোক ৰখাওক বিজেপিয়ে মইতো আপোনালোকে এইবিলাক নগাঁও এইবিলাক পাতি আছে এইবাৰ
যোৰহাট চিটটো ৰখাওক ডিব্ৰুগড়ত আপোনালোকে কাক উঠাব খুজিছে আমি কাক উঠাব খুজিছোঁ আজি মোৰ এক্টিয়াৰৰ বাহিৰৰ কথাটো মই নকওঁ মই সদায় এক্টিয়াৰৰ ভিতৰত কওঁ আমাৰ এপ্লাই কৰিব মানে যোনেই নুঠক বিজেপিৰ প্ৰতি মানুহৰ তাত বিজেপিৰ প্ৰতি নহয় দেই মই এতিয়াও নকওঁ আমাৰ এইজন বৰ অপ্ৰিয় হৈ পেলাই 2-3টা কাৰণত বিশেষকৈ হ'ল যে কংগ্ৰেছৰ বিৰুদ্ধে হ'লেও ৰায় এটা দিছিল যে এজন জনজাতি লোকক আপোনাৰ মুখ্যমন্ত্ৰীৰ কাৰণে ৰায় দিছিল এই চল চাতুৰিৰে যে হৈ গ'ল পেটে পেটে এই কথাখিনি আমাৰ ট্ৰাইবেল মানুহখিনি জনজাতি মানুহখিনিৰ আছে 6 জনগোষ্ঠী কোন জনগোষ্ঠী তাৰ মাজততো টি গাৰ্ডেনো পৰে মৰাণ মটক চুতীয়া এইসকলো পৰে কুৰাজবংশী আকৌ আপোনাৰ এই লোৱাৰ আছামত মই আপাৰ আছামৰ কথাখিনি কৈছোঁ আমাৰ সাধাৰণতে চুতীয়া সম্প্ৰদায়ৰ লোকসকলে এটা সমষ্টি তেওঁলোকৰ বুলি ভাবে সেই সমষ্টিটোত চুতীয়া সম্প্ৰদায়ৰ মানুহখিনিক এটা চাইজেবল পপুলেশ্যন বেলেগ সমষ্টিত দি দিলে কিন্তু মই কৈ আছোঁ আপুনি কমিউনিটিৰ কাৰণে সমষ্টি আছে এতিয়া আছিল নহয় আপোনাক কৈছোঁ যে নিজৰ বুলি সমষ্টি এতিয়াও আছে নিজৰ আপুনি নাই তেনেকৈ আপোনাৰ নাই মই ক'লোঁ নহয় এতিয়া আছে আগতে যদি 5টা সমষ্টিত তেওঁলোকৰ অলপ ডিচাইডিং ফেক্টৰ আছিল এতিয়া এটালৈ লৈ গুচি গ'ল সেইটোতো হয় ইমান পপুলেশ্যনটো কেনেকৈ কৰিব সেইকাৰণে হিষ্টৰীটো হৈ থকা মানুহখিনিয়ে যে আপোনাৰ আমি কংগ্ৰেছে যেনেকৈ ভাবা নাছিলোঁ হাৰিম বুলি তৰুণ গগৈ যেনেকৈ ভাবা নাছিল হাৰিম বুলি এইবাৰ বিজেপিয়ে নাভাবাকৈ হাৰিব যোৰহাট চিটটোত আপোনালোকে ক'লে আপুনি ডিব্ৰুগড় চিটটো ক'লে ইভেন আপোনাৰ বৰাক ভেলী 2টা চিট ৰখাওক তেওঁলোকে গোটেই মানুহখিনিয়ে আপোনাৰ তেওঁ বেয়া পাইছে যুক্তিবিলাক হ'ল তাত কি মই আপোনাক খোলাকৈ কৈছোঁ যে 15টা চিট আছিল 15টা চিট তেওঁ মানে যিবিলাক বিভ্ৰান্তি মানে তথ্যৰ 15টা চিটৰ ভিতৰত তেওঁ ক'লে যে ভাষিক সংখ্যালঘু লোকক আমি 9টামান দিছোঁ বাকীখিনি আগতে বেলেগ সম্প্ৰদায় মানে মই এইবিলাক কথা নকওঁ কাৰণে বেছি পায় তথ্যই চাওক কংগ্ৰেছৰ দিনত 15টাৰ ভিতৰত 11টা ভাষিক সংখ্যালঘু জিকিছিল তাত যে 2টা সমষ্টি যে কাটি দিলে এই কথাখিনি বৰাক ভেলী মানুহে বৰ ভাল পোৱা নাই সেইবিলাক হয়তো নিৰ্বাচনৰ সময়লৈ পুনৰ আপোনাৰ কথালৈ আহিব নাই আপুনি কৈছিল যে উজনিৰ 6-7জন নেতাৰ সমষ্টি তেওঁ বৰবাদ কৰি দিলে যিটো সৰ্বানন্দ সোণোৱালৰ লগত তেওঁলোকৰ নাই কিন্তু সেই কোনকেইটা সমষ্টিৰ কথা কৈছে মই নাম গোটেইকেইটাৰ মই নাম নকওঁ কিন্তু সমষ্টিকেইটাতো কৈছোঁৱেই মই কেনেকৈ আপোনাৰ এতিয়া আপোনাৰ আহোম সম্প্ৰদায়ৰ মানুহখিনি কিন্তু বিজেপিয়েতো কংগ্ৰেছৰ মাজতো গণ্ডগোল লগাব কাৰণ ঘটনাটো হ'ল প্ৰদ্যুৎ বৰদলৈৰ চিটটো নগাঁও আজি যেতিয়াই কাজিৰঙাটো সৃষ্টি কৰিলে লগে লগে গৌৰৱ গগৈ সমষ্টি নোহোৱা হৈ থাকিলে কলিয়াবৰ নাই আৰু প্ৰদ্যুৎ বৰদলৈৰ কাৰণে সুবিধাজনক হৈ গ'ল গৌৰৱ গগৈৰ কাৰণে অসুবিধাজনক হৈ গ'ল এইবিলাক আপোনালোকে এতিয়া ইয়াত কোৱা মই সেই জালখনত ধৰি নিদিওঁ এতিয়া নগাঁও সমষ্টিটো আপোনালোকে কৈছে তাত 4টা সমষ্টি আকৌ কাজিৰঙাটো পৰিছে হয় বহমপুৰ বিনাকান্দি আৰু আপোনাৰ লামডিং হোজাই যদি যোৱাবাৰ প্ৰদ্যুৎ বৰদলৈ জিকা অংকটো চাই সকলোতকৈ বেছি যিটো পাইছে সেইটো আকৌ গুচি গৈছে সেইবিলাক অংকই কৰা নাই নহয় সকলোতকৈ 1.5 লাখ ভোট য'ত আপোনাৰ পাইছে বেছি উঠি গৈছে 1.5 লাখ জিকিছে 16,000ত 1.5 লাখ ভোট যিটো পাইছে সেইটো আকৌ কাজিৰঙালৈ গুচি গৈছে অংক জংকপংক হ'ব তেওঁ আপুনি আমাৰ ইয়াত বহি থকা কথাখিনি এতিয়া মানে আমি প্ৰচাৰটো আমাৰ বহুত জেগাত আমি নাপাওঁ আজি আপুনি মাতা অনাৰ কাৰণে অলপ ঠাই পাম বোধ হয় সেই প্ৰচাৰখিনিত আপোনাৰ গণ্ডগোল হৈ থকাৰ কাৰণে বহুতো হৈছে নহয় গতিকে আপোনাৰ আপুনি ক'ব খোজে নেকি নাই আপুনি ক'ব খোজে নেকি যে নগাঁও সমষ্টিটোৰ প্ৰদ্যুৎ বৰদলৈৰ কাৰণে আকৌ এটা চেলেঞ্জিং হৈ গ'ল নাই কোনোটোৱে আমাৰ চেলেঞ্জিং নহয় এইবাৰ কোনটো চেলেঞ্জিং মোক সেইটো কওকচোন আপুনি মই এক্টিয়াৰ মোৰ নাই কোনটো চেলেঞ্জিং আপুনি মইতো আপোনাক পাকে পকাৰে শিলচৰৰ কথাটো ক'লোঁ মই আপোনাৰ কৰিমগঞ্জৰ কথাটো ক'লোঁ মই আপোনাৰ ডিব্ৰুগড়ৰ কথাটো ক'লোঁ মই আপোনাৰ কাজিৰঙাৰ এইখিনি অংশৰ যোৰহাটৰ কথা ক'লোঁ অলমষ্ট গোটেইকেইটাৰ কথা ক'লোৱেই আপোনাৰ সেইফালৰ কোনটো চিটত আমাৰ অসুবিধা কণ্টেষ্ট আমাৰ গোটেইকেইটাতে হ'ব প্ৰত্যেক আগতে আমাৰ প্ৰাৰ্থী নাছিলে আপুনি যে এতিয়া কৈছে অমুক প্ৰাৰ্থী তমুক প্ৰাৰ্থী কেইদিনমান আগত প্ৰাৰ্থী বিচাৰি পোৱা নাছিলোঁ ডিলিমিটেশ্যনৰ আগত মুখ্যমন্ত্ৰীজনৰ নিজৰ হাতৰ কোঠাখন ভৰিত মাৰিলে আৰু এটা মোক চাওক মই সকলোতকৈ কিন্তু বেয়া পাইছোঁ যে মোক যে কৈ থাকে যে আপোনাৰ সমষ্টি ভাল হ'ল মই যদি ক্ষমতাত থাকিলোহেঁতেন মই যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হ'লোহেঁতেন মোক তুলি তালি ডাঙৰ দীঘল কৰি আজি ৰাইজৰ ওচৰত চিনাকি কৰি দিয়া ৰাজনৈতিকভাৱে দেই আজি মোক MLA বনালে মোক মন্ত্ৰী বনালে মোক আজি আপুনি মাতি আনি ইয়াত কথা ক'বৰ অৱস্থাত কৰিলে মই নিজৰ সমষ্টিটো তেনেকৈ নাকাটিলোহেঁতেন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ জালুকবাৰী সমষ্টিটোত যেনেকৈ কাটিছে সেই মানুহখিনি তেওঁক MLA বনালে অৱশ্যে এবাৰ হাৰিছিল তেওঁক মন্ত্ৰী বনালে তেওঁক মুখ্যমন্ত্ৰী বনালে নিজৰ সমষ্টিটোক কেনেকৈ কাটি দিছে ইমান নিৰ্দয় ইমান কঠোৰ মইতো এতিয়াও আপোনাক কৈ আছোঁ
কাটাৰ পিছত তেওঁ এটা ব্ৰড কেনভাছত কৰিছে কামটো, সেইটো তেওঁ বুলি আপুনি কৈছে। হয়, তেওঁ দাবী কৰিছে মই হলে নাকাটিলোহেঁতেন নিজৰ সমষ্টি, তাত কি কি বহল অন্তৰটো থাকিল কওকচোন? শুৱালকুছিখন কাটি দিয়াৰ কি বহল অন্তৰটো থাকিব পাৰে? মৰম দয়া কোলা কথা নাই, যিকোনো প্ৰকাৰে ক্ষমতা। আচ্ছা, আপুনি ধুবুৰীত উঠিব বুলি কথাটো ওলাই আছে, বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ধুবুৰীত? মই নিজে এটা নিমিত্ত, মই ক'ত উঠিম আপোনাক মই ক'লোঁ। যোৱাবাৰ আমাৰ পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াই আমাৰ ইলেকশ্যন কমিটিৰ মিটিঙত তেওঁ শীৰ্ষস্থানীয় নেতা, তেওঁ গৈছিল। তেতিয়া আমাৰ কংগ্ৰেছৰ শীৰ্ষস্থানীয় মানুহ মাতি আনি কৈছে তুমি যোৱা আৰু তুমি উঠা, কোনো প্ৰস্তুতি নাই। সেইধৰণে নিৰ্দেশ দিলে আৰু উপায় নাই। কিন্তু আজিৰ তাৰিখত আপোনাৰ ইমান কথা বতৰা কিয় ওলাইছে? আমাক বোলে আকৌ ইমান বেয়া পায় মানুহে, আকৌ আপোনাৰ ভালো, কেতিয়াবা ভালো লাগে এইবিলাক কথা ওলাই থাকিলে। নহয়, কংগ্ৰেছে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ধুবুৰীত আপোনাক প্ৰাৰ্থী কৰিব পাৰে বুলি কংগ্ৰেছৰ পৰা মই শুনা নাই, মই বিজেপিৰ পৰা শুনিছোঁ। বিজেপিৰ কোনোৱে মোক ক'ৰবাত লগ পালে কয় আপুনি তাত নাযাব, মানে বদৰুদ্দিনক জিকাব লাগে, তাৰমানে তেওঁলোকৰ মতে বদৰুদ্দিনক জিকাবৰ কাৰণে। তাৰমানে আপুনি এইটো ক'ব খুজিছে যে ধুবুৰীত যদি আপুনি বদৰুদ্দিনৰ বিৰুদ্ধে উঠে আপুনি জিকিব? মই ক'ব খুজিছোঁ যে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে আমাৰ যিকোনো এজন যদি আমাৰ ভাল মানুহ উঠে, এইবাৰ তাৰ মানুহে বদৰুদ্দিন আজমলক প্ৰত্যাখ্যান কৰিব। এইটো ৰকিবুল হুছেইন, এইটো কোনো নিমিত্ত, সেইটো এনেই ওলাই আছে আপোনাৰ। আমাৰ এজন তেওঁৰ বিৰুদ্ধে এটা জোৱাৰ উঠিছে, আৰু সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোতকৈ ভালকৈ বুজিছে। আৰু সেইকাৰণেই বদৰুদ্দিন আজমলক জীয়াই ৰাখিবৰ কাৰণে ৰাজনৈতিকভাৱে ডিলিমিটেশ্যনৰ যিখন খচৰা প্ৰকাশ, আপোনালোকে সকলোৱে আপোনালোকেও ৰখি আছিল যে আজি হ'ব, হঠাৎ নহ'ল। আপুনি মনত ৰাখক, মুখ্যমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীলৈ আহিছে, গুৱাহাটীৰ পৰা পোনে আপোনাৰ একেবাৰে যিজনে মৰিগাঁৱলৈ যাতে হেলিকপ্টাৰ দি যায়, সেইজনে ৰাতি আপোনাৰ ধুবুৰীলৈ গৈছে। আৰু ধুবুৰীলৈ গৈ তেওঁ সকলোকে মাতি আনি বদৰুদ্দিন আজমলৰ পুৰণা মানুহখিনিয়ে বেয়া পাইছে বুলি 3টা সমষ্টি সোমোৱাই দিলে, বৰপেটাৰ 2টা আৰু বঙাইগাঁৱৰ 1টা সোমোৱাই দি যেতিয়া এতিয়া তথাপি হাৰিব, তেওঁ মানে বদৰুদ্দিন আজমলক জিকাব লাগে। সেয়েহে মই কৈছোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়া এইবাৰ কোন উঠে, এনেই ওলাই আছে নামটো, কোন উঠে সেইটো কথা নহয়। তাৰ মানুহে থিৰাং কৰিছে যে সেইজন মানুহ আঁতৰালেহে বিজেপিক আঁতৰাব পৰা যাব। আৰু আপোনাৰ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে নিদিয়ে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিবলৈ গৈ বদৰুদ্দিন আজমলৰ দলটোক নাইকিয়া হ'লে বিজেপি নাইকিয়া হ'ব বুলি ভাবিয়েই UDFৰ মূল মানুহজন আমাৰ আজমল ডাঙৰীয়াক এইবাৰ ৰাইজে প্ৰত্যাখ্যান কৰিব। আৰু সেইকাৰণে আজি আপোনাৰ কথা নাই বতৰা নাই, যোৱাকালি UDFে কৈছে আমি 3টা চিটত খেলিম। চাওকচোন, তেওঁলোকে আকৌ কয় যে আমি ব্ৰড মাইণ্ডেড, গোটেই 3টা চিটত, নগাঁও চিট, ধুবুৰী আৰু কৰিমগঞ্জ, এইখিনি তেওঁলোকে কোৱা নাই। আপুনি যদি চাই লিপছটো তেওঁলোকৰ। আগতে আমি কি ভাবোঁ, মই চিনেমা চালে ৰাজেশ খান্নাই ইমান ধুনীয়া গানটো গাইছে, পিছত দেখোঁ নহয় এইটো কিশোৰ কুমাৰে এইটো গোৱাই আছে আপোনাৰ মানে হিমন্ত বিশ্ব শৰ্মা প্লেবেক ছিংগাৰ, বেলেগ বুলি ক'ব খোজে তেওঁ, এইটো গোৱাই আছে। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি, চাই থাকক মেজমেল। বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেললৈ, আৰু মেজমেলত আজি উপস্থিত কংগ্ৰেছৰ শীৰ্ষস্থানীয় নেতা ৰকিবুল হুছেইন ডাঙৰীয়া। আমি আজমল ডাঙৰীয়াৰ কথা পাতি আছিলোঁ। বদৰুদ্দিন আজমলক আপোনালোকে একাষৰীয়া কৰিলে, যোৱা নিৰ্বাচনত, বিধানসভা নিৰ্বাচনত আপোনালোকে একেলগে খেলিছিলে। এইবাৰ আপোনালোকে আজমলৰ চাহটোকে সহ্য কৰিব পৰা নাই, আৰু বিশেষকৈ ভূপেন বৰা যেতিয়া সভাপতি হ'ল তাৰ পিছৰ পৰা এই প্ৰক্ৰিয়াটো অত্যন্ত ত্বৰান্বিত হ'ল। এই ঘটনাটো আপোনালোকে কি ধৰণে বিশ্লেষণ কৰিছে? আপোনালোকে বদৰুদ্দিন আজমলৰ লগত এনেকৈ সংঘাতত থাকি আপোনালোকে যিটো বিজেপি বিৰোধী ভোট, সেইটোতো বিভাজন হৈ যাব এই নিৰ্বাচনত, যিটো সাধাৰণ ধাৰণা। ডাঙৰীয়া যেতিয়া আপোনাৰ জীৱিত আছিল, শেষৰ ফালে বিজেপিৰ বিৰুদ্ধে সকলোকে একগোট কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। আজমল ডাঙৰীয়াকো লগত লৈছিলে, এটা বিশ্বাসত লৈছিলে। আৰু তেতিয়া তৰুণ গগৈ ডাঙৰীয়া মোক এদিন মাতি নিওঁতে মই এইটো নকওঁ, আৰু ময়ো একমত হৈছিলোঁ। সেইমতে ইলেকশ্যনৰ আমাৰ কথা বতৰাবিলাক চলি আছে। তেওঁৰ 2-এজন মানুহ তেতিয়াৰ পৰাই আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত, এতিয়াৰ মুখ্যমন্ত্ৰীৰ লগত ভাল।
সেইটো কেতিয়াবা সুধিব কম এই মুখ্যমন্ত্ৰীয়ে তেতিয়াও মানে এইবিলাক মানুহৰ লগত জড়িত হৈ আছিল কিবা কাৰণত যদি তাত হ'ব নোৱাৰে ইয়াত আপোনাৰ এইবিলাক কথাটো আছেই এইবিলাক সকলে জানেই এইবিলাক কেতিয়াবা বেলেগ এইটো মানে যেটো সুধিছে সেইটো বিষয়বস্তুৰ পৰা আঁতৰি নাযাওঁ মই কেনেকৈ হ'ব খুজিছিল কি কৈছিল সেইবিলাকৰো আপোনাৰ আছে তেতিয়া আমি এটা গুড ফেটত তেওঁক লৈছিলোঁ কিন্তু পিছত যেতিয়া দেখা গ'ল যে এটা বাতাবৰণটো ভাল হৈছে এলায়েন্সৰ চৰকাৰ হ'ব সেই সময়তে তেওঁ ঘপককৈ এনেধৰণৰ ইলেকশ্যনৰ মাজত দেই আমাৰ 3টা ফেজত হয় এনেধৰণৰ কথা বতৰা কৈ দিলে আমাৰ আৰু ভাবিবলৈ বাকী নাথাকিল যে এতিয়া আৰু আমাৰ চৰকাৰ নহয় আৰু তেতিয়া আমি বুজি গ'লোঁ যে তেখেতৰ এইটো পৰিষ্কাৰ আৰু এই ধৰণৰ কথাবিলাক কোনো ৰাজনৈতিক মনত থাকিলেও কথাবিলাক নকয় যিটো বহিঃপ্ৰকাশ কৰিলে সেই সময়ত আমাক মানুহে ৰিজেক্ট কৰিলে আমি আহি গৈছিলোঁ কিন্তু 51 হৈ গৈছিলে আমাৰ অখিলত লৈ আৰু মাত্ৰ 10টা 12টা সিট পালে আমি জিকি যাওঁ আমি 12টা সিট পালে আপোনাৰ হয় 12টা সিটত আহোঁ অৱস্থা আছিল সেই সময়ত তেওঁৰ গতিবিধিৰ কাৰণে আজি আপোনাৰ এই আমাৰ চৰকাৰখন নহ'ল বিজেপি আহিল এইটো কথাও নহয় যে উজনিত আমি ধৰাশায়ী হৈ গ'লোঁ নাপালোঁ উজনিত যদি আপুনি চাই সকলো শ্ৰেণীৰ ৰাইজে সেইবাৰ আমাক ভোট দিছে অলপ ভোটত হাৰিছে আপুনি যদি চাই আমাৰ এই আপোনাৰ আমাৰ লখিমপুৰ সিটটোতো আমাৰ প্ৰায় এই অলপ ভোটত আমি হাৰিছোঁ টিয়ক সিটটোতো একেবাৰে আমাৰ অলপ ভোটত হাৰিছে ইভেন যোৰহাট সিটটোত আমি অলপ ভোটত হাৰিছোঁ বহৰমপুৰত 92% আপোনাৰ হিন্দু মানুহ থকালো তাত 400 ভোটত হাৰিছে গতিকে সেই ধৰণৰ কথা বতৰা আজি যিটো কৈছে সেইটো নহয় সেই সময় এলায়েন্সটো তৰুণ গগৈ ডাঙৰীয়া এটা গুড ফেটত কৰিছিল এই যে মাজত বিশ্বাসঘাতকতাটো কৰি দিলে সেই কথাবিলাক আমাৰ দিল্লীৰো অসহ্য হৈছে আমিতো একদম গোটেই অসহ্য হৈ গৈছে এতিয়া যদি আপোনালোকে পৰৱৰ্তী সময়তো ওপেনি হৈ গ'ল পৰৱৰ্তী সময়ত যেতিয়া আপোনাৰ আমি বিৰোধী পক্ষ হ'লোঁ বিৰোধী পক্ষ হৈ যেতিয়া আমি যুঁজ আৰম্ভ কৰিলোঁ তেওঁলোকে কৈ দিলে যে অসমৰ নহয় ভাৰতবৰ্ষৰ ভিতৰত বেষ্ট মুখ্যমন্ত্ৰী যিটো সময়ত আপোনাৰ আহিয়ে একেবাৰে বিভিন্ন ধৰণৰ সৰ্বসাধাৰণৰ বিৰুদ্ধে কাম কৰিলে আপোনাৰ কৈ দিলে যে বেষ্ট মুখ্যমন্ত্ৰী ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম আজিতো আপোনাৰ প্ৰমাণ হ'ল আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্বীকাৰ কৰিলে তেওঁলোকৰ সম্বন্ধ কি অসমীয়াত নুবুজো বুলি ভঙা হিন্দীৰে আপোনাৰ একেবাৰে নেশ্যনেল টিভিত ইণ্টাৰভিউ দিলে গুজৰাট নিৰ্বাচনৰ পূৰ্বে কি বুলি দিলে কওকচোন মইতো কৈছোঁ বদৰুদ্দিন আজমল ডাঙৰীয়া বদৰুদ্দিন আজমল চাহাব তেওঁ কৈছে বদু ভাই আমি চাবচোন ভালকৈ কোৱা নাই বদু ভাই কাক কয় নিজৰ মোৰ কথা মতে চলে মোৰ কথা মতে সিট দিয়ে সেইকাৰণে মই আপোনালোকক কৈছোঁ যে এই 3টা সিট যে তেওঁলোকে ক'লে এইটো UDFৰ কথা নহয় প্লেবেক ছিংগাৰ তেওঁ আচ্ছা এই 3টা সিট যদি UDFে খেলে আৰু আপোনালোকেও খেলে তেতিয়াহ'লে বিৰোধীৰ ভোট উলম্ব বিভাজন হোৱাৰ আশংকা কিন্তু বিদ্যমান আৰু বিজেপি বেনিফিটেড হ'ব এইবাৰ আপোনাক মোক ক'লোঁ যে এটা কথা ঠিক যে আপুনি যিখিনি মানুহৰ কথা কৈ আছে সেইখিনি মানুহৰ 100% কংগ্ৰেছে বাক আমি নাপাওঁ কোনোদিনো পোৱা নাই এনেই কৈ থাকে আমাক আমাৰ 2001ৰ আমাৰ চৰকাৰ চাওক 6 চৰকাৰ চাওক উজনি অসমৰ আমাৰ বহুত আমাৰ সিট আহিছিলে আমি প্ৰত্যেকবাৰে আমাৰ বিভিন্ন কাষ্ট কমিউনিটি আপোনাৰ বৰাক বেলি বুক আহি পেলাই হয় গতিকে এই কথাবিলাক যিটো কৈ আছে আমাক কোনোবাৰে আপুনি যদি চাই হিতেশ্বৰ শইকীয়া আমোলৰ পৰা ক'ৰবাত আপোনাৰ 12টা 11টা আমাৰ জিকে গতিকে এই কথাবিলাক একেবাৰে সত্য নহয় তেওঁ যিটো কথা আপোনাৰ কৈ আছে গতিকে এই কথা বতৰাবিলাকৰ কোনো গুৰুত্ব নাই এইবিলাক মানে তেওঁলোকে কোৱা কথাবিলাক আমি যদি বেছি চৰ্চা কৰোঁ তেতিয়া এই কথা মূল কথাবিলাকৰ পৰা আপোনাৰ ডাইভাৰ্ট হৈ যায় আপুনি চাব এইবাৰ কোনো শ্ৰেণী মানুহে আপোনাৰ উগ্ৰ মিঠা উগ্ৰ তিতা দুইটা বৰ বিষ যদি আপোনাৰ আমি এইটোক যদি তিতা কওঁ এইটোতো মিঠাটো আজিকালি আপোনাৰ ডায়েবেটিছ নোহোৱা মানুহ বাদ দিছে হয় নাই ডায়েবেটিছ হোৱা মানুহটো বাদ দিছে গতিকে এওঁলোকে এইবাৰ ধৰাশায়ী হ'ব আৰু এইটো EMF বুলি এটা দল আছিল নহয় আমাৰ নতুন চামে নাজানাই নাইকিয়া হৈ গ'ল গতিকে আমাৰ যদি এইবাৰ যদি এই হাৰে ধুবুৰীত এই দলটোৱে শেষ হ'ব ৰাজনীতি এটা সুস্থভাৱে হেল্ডি এটা এটমছফিয়াৰত কৰিব পাৰে গৌৰৱ গগৈৰ প্ৰসংগলৈ আহিব খুজিছোঁ গৌৰৱ গগৈৰ শেহতীয়া যিটো উত্থান তেওঁ অনাস্থা প্ৰস্তাৱৰ উপস্থাপক হিচাপে যিখিনি ভাষণ দিলে সেইটোৱে তেওঁৰ গোটেই দেশৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ পিছতে তেওঁ CWCৰ
সদস্য খুব কম বয়সত তেওঁ হৈছে কংগ্ৰেছৰ ভিতৰত এটা ঈৰ্ষণীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে নেকি তেখেতৰ প্ৰতি এটা ঈৰ্ষা আহি গৈছে নেকি বহুতৰ এই ক্ষেত্ৰত মোৰ আগৰ বন্ধু এতিয়া নহয় বাৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাম তেওঁ কিন্তু এই গৌৰৱ গগৈ ডাঙৰীয়াক আগতে বুজি পাইছিল সেইকাৰণে আপোনালোকে বহুতে কয় দিল্লীতো কয় তেওঁ প্ৰথম পদাৰ্পণতে তেওঁ বাধা দিছিল কেনেকৈ বাধা দিছিল কি কথা আপোনালোকে নাজানে মুকুৰচক ধুনীয়া কথা এটা আছে মই আজি নকওঁ দীঘল হৈ যাব কেনেকৈ এইটো মই লিখিম মোৰো কিতাপ এখন চলিব চুটি গল্প তেখেতেও লিখিছে কেনেকৈ গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰথম পদাৰ্পণ কেনেকৈ তেখেতে একেলগে হেলিকপ্টাৰলৈ মোৰ নিৰ্বাচনৰ আপোনাৰ নমিনেশ্যন দিবলৈ গৈছিল আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া চিডিউল প্ৰগ্ৰাম নাছিল কেনচেল কৰি গৈছিল একেজেলাকৈ গৈছিল মোৰ লগত সেই কথা বতৰাবিলাক কেনেকৈ তেওঁ অলপ মই ইংগিতে দি দিওঁ গৌৰৱ গগৈ ডাঙৰীয়াক তৰুণ গগৈ ডাঙৰীয়াই তেতিয়াই যোৰহাটত উঠাব বিচাৰিছিল তৰুণ গগৈ ডাঙৰীয়াই বিচৰা নাছিল এইটো মই প্ৰশ্নবোধক দি থলোঁ আপোনাক কম মই পিছত মানে বুজা নাই তেতিয়া গৌৰৱ গগৈক যোৰহাটত উঠাব খুজিছিল কিন্তু তৰুণ গগৈ ডাঙৰীয়াই বিচৰা নাছিলে তৰুণ গগৈ ডাঙৰীয়াক বিচৰোৱা হৈছিলে আচ্ছা আচ্ছা সেইটো কোনে বিচৰোৱা এইটোৱে অকণমান প্ৰশ্নবোধক পিছলৈ মানে কোনোবা এজন চোন বুলি এটা থাকে কোনোবা এজন তৃতীয় ব্যক্তি আছিল যি তৰুণ গগৈ ব্ৰেইন ৱাছ কৰিছিল যে গৌৰৱ গগৈক যোৰহাটত উঠাব লাগে আপোনাক সেইটো কাৰণে মোৰ ভাল লাগে যে আপুনি একেবাৰে ক্লুটো দিয়াৰ লগে লগে আপুনি কথাবিলাক ধৰিব পাৰে সেইখিনিলৈকে আজি থাকক মোক তেতিয়া আকৌ মাতিব এদিন আপুনি নহ'লে নামাতিব নহয় সেইখিনি কথা আপোনাৰ খুব মাইজে শুনিব বিচাৰিব খুব আপোনাৰ ইণ্টাৰেষ্টিং কথা আৰু তেতিয়াই এই গৌৰৱ গগৈ ডাঙৰীয়াক ধৰিব পাৰিছিল মই ধৰিব পৰা নাছিলোঁ মই চিম্পলভাৱে ভাবিছিলোঁ তেতিয়া গৌৰৱৰ ৰিপ্লাই কি আছিল উত্তৰ কি দিছিলে গৌৰৱে তেতিয়া এই বস্তুখিনিত ইনভলভ হোৱা নাছিলে তেতিয়া আমিবিলাকে সিদ্ধান্ত লৈছিলোঁ আৰু মোৰ সিদ্ধান্ত এইটোৱে এই কথাটো গৌৰৱ গগৈক জনোৱা হৈছিল নে যে আপোনাৰ কথাটো পিছত মোক কৈছে যে ৰকিদা আপুনি এই কথাটো মই মানি লৈছোঁ আপোনাৰ এনালাইচিছটো ঠিক আছিল বুলি গৌৰৱে মোক কৈছে যে এই কথাটো মই মানি লৈছোঁ তাৰ আগতে ইলেকশ্যন হৈ থকাৰ আগতে তাৰ মানে যিজন তৃতীয় ব্যক্তিয়ে তৰুণ গগৈৰ মস্তিষ্ক প্ৰক্ষালন কৰি গৌৰৱ গগৈক যোৰহাট সংসদীয় সমষ্টি দিব লাগে বুলি কৈছিল একে সময়তে গৌৰৱ গগৈও সমানেই ইণ্টেলিজেণ্ট যে তৃতীয় ব্যক্তিজনৰ এই গোটেই ষড়যন্ত্ৰ কোট আনকোট গোটেই কথাটো ধৰিব পাৰি নহয় পিছত আগৰখিনি হয় গৌৰৱ গগৈ তেতিয়া ধৰিব তেওঁক সোধা হোৱা নাছিলে সেইখিনি পিছত তৰুণ গগৈ ডাঙৰীয়াৰ পৰ্যায়তে আমি আকৌ সলনি শেষ হৈ গৈছিলে তৰুণ গগৈ পৰ্যায়তে এদিন সলনি হ'ল মোক এদিন যোৰহাটলৈ মাতি নি মোৰ লগত কথা পাতিলে অলপ কথাৰ আপোনাৰ ইংগিতত গম পাই নহয় ইফালে হ'ল তেওঁৰ লগত তেওঁৰ কথাটোত মই মানা নাছিলোঁ নামানাৰ পিছত তেওঁ মোৰ কথা মানা নাছিল পিছত মোক মাতি নি পেলাই ক'লে যে তোমাৰ কথাটো সত্য সেই কথাটো হৈছিল তেতিয়াই বুজিছিল তেতিয়া আজিৰ আপুনি চাওক গৌৰৱ গগৈ ডাঙৰীয়া স্পীচ এটা দিলে তাত স্পীচটো ভাল হৈছে তেওঁ স্পীচটো ভাল হৈছে গোটেই ভাৰতবৰ্ষৰ মানুহে ভাল পাইছে এবাৰ মই মন্ত্ৰী থকা অৱস্থাত ৰাজনাথ সিং ডাঙৰীয়া মন্ত্ৰী থাকোঁতে আমাক প্ৰট'কলত পঠিয়াইছিল তেতিয়া মই তাত ৰিচিভ কৰাৰ পিছত তৰুণ গগৈ মুখ্যমন্ত্ৰী হিচাপে তেওঁক লগ পাব আহিছিল ৰাজনাথ সিং এজন খুব ভদ্ৰ লোক ৰাজনাথ সিং ডাঙৰীয়াই তৰুণ গগৈক কৈছিল গগৈজি आपका लड़का बहुत अच्छा है ये एक दिन अच्छा परफॉर्मेंस करेगा बहुत अच्छा बात बोलते हैं সেই পৰ্যায়ত স্বীকৃতি পাইছিল তেওঁ আজি নহয় প্ৰথমবাৰ গতিকে তেওঁৰ গৌৰৱ গগৈক সেই সময়ত যে আজি পৰ্যায়লৈ আহিব আৰু পৰৱৰ্তী কি পৰ্যায়লৈ আহিব মই নাজানো কিন্তু আমাৰ তেওঁ জানে তেওঁ সেইকাৰণে সেইটোৱেই মানে আপোনাৰ হ'ল কি সেইজনে কি কৰিছে আপোনাৰ গৌৰৱ গগৈ তাত দিলে ইয়াত আপোনাৰ বিভিন্ন ভুল কথাৰে তথ্য বিভ্ৰান্তিৰে এজন মুখ্যমন্ত্ৰীয়ে যিখিনি আপোনাৰ প্ৰেছ কনফাৰেঞ্চ কৰিলে আৰু মুখখন দেখিলে যিটো ধৰা পৰে তেওঁ ইমান নাৰ্ভাছ যে গৌৰৱ গগৈক অলপ ভয় খাই পেলাই বেলেগ এটা প্ৰসংগ আনি আপোনাৰ মনমোহন সিং ডাঙৰীয়াক কোকৰাঝাৰত ভুল তথ্য দিছে মোৰ তাত প্ৰমাণ সহকাৰে আছে তাৰপিছতে আপোনাৰ ফখৰুদ্দিন আলী আহমেদ চাহাবৰ কথা ক'লে বিভিন্ন ভুল তথ্যৰে আপোনাৰ দিছে যিজন মানুহে মই আজি কিতাপখনে লৈ আছিলোঁ আমাৰ
ইউনিভাৰ্চিটিখন কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছিল বিভিন্ন ক্ষেত্ৰত আজি আপোনাৰ খেলা ধূলা ক্ষেত্ৰত কৰিছিল এটা সময়ত যেতিয়া আমাৰ মাধ্যম আন্দোলন হৈছিল যেতিয়া কংগ্ৰেছী মানুহক আপোনাৰ ইউনিভাৰ্চিটিৰ আগেদি যোৱাব দিয়া নাছিল সেই সময়ত ফখৰুদ্দিন আলি আহমেদ ডাঙৰীয়া আমাৰ মন্ত্ৰী হিচাপে আহিছিল আহি যেতিয়া আমাৰ কংগ্ৰেছৰ মানুহসকলে ইউনিভাৰ্চিটিত যাব বাদ দিছিল মনা কৰিছিল যে আপোনাক তাত অপমান কৰিব তেওঁ তাত গৈ পেলাই কৈছিলে অলপ ভঙা ভঙা অসমীয়া এতিয়া কৈছিলে যে অসমত অসমীয়া ভাষা নহয় কি ভাষা হ'ব নেহেৰুও কৈছিলে সেই সময়তে আপোনাৰ এই কথাবিলাক কৈছিল আৰু আপোনাৰ বহুত কথা বতৰা আছে বহুত অৱদান আপোনাৰ ডাঙৰ ডাঙৰ ৰাইটাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ কিতাপ যদি পঢ়ে ফখৰুদ্দিন আহমেদ চাহাবৰ কিতাপ কথা দেখিব আজি হেম বৰুৱাৰ জেলত একেলগে আছিলে বৰদলৈৰ লগত দিগ আৰু বাণী কেনেকৈ আপোনাৰ যোৰহাটৰ জেলত কি কৰিছিল দিগ আৰু বাণীখনত লিখিছে ইউনিভাৰ্চিটিখনত কেনেকৈ আপোনাৰ কলকাতা আৰু ঢাকা ইউনিভাৰ্চিটিৰ মেমৰেণ্ডামানি তেওঁ লিখি পেলাই দায়িত্ব দিছিল এই কথাবিলাক আছে তেওঁৰ কথাবিলাক যি ধৰণেৰে ক'লে কৈ পেলাই সেইকেইজনকতো ক'লেই গৌৰৱ গগৈৰ কথাটো ক'লে গৌৰৱ গগৈ শিশু ক'লে নহয় এইটো কথা কয় নেকি এজন মুখ্যমন্ত্ৰীয়ে কওকচোন এটা শিশু বুলি যে ক'লে এইটো কথা কিনো প্ৰতিপন্ন কৰিলে যে শিশু এটাৰ কাৰণেই আজি মই কপি গৈছোঁ আমাৰ অসমীয়া এষাৰ কথা আছে নহয় যি মূলা বাঢ়ে দিপাততে চিন সেই এপাততে সেইটো দুপাত হ'লে আৰু কি হ'ব তেওঁ গম পাই গৈছে তাৰমানে আচ্ছা CWCৰ সদস্য হোৱাৰ পিছতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে CWCৰ সদস্য হোৱা আৰু ক্লাব এটাৰ সদস্য হোৱাৰ মাজত পাৰ্থক্য কি মুখ্যমন্ত্ৰী ডাঙৰীয়া কংগ্ৰেছৰ নেতা আছিল নেতা হৈ আমাৰ পিছত পৰ্যায়ত একদম আমাৰ দিল্লীলৈকে আমাৰ তেওঁ চিনাকিটো আবাতকৈ বাঢ়িলে মেডামৰ লগতো আমাৰ ভাল আছিল আমাৰ সকলোৰ লগতে তেওঁ ভাল আছিল তেওঁ এই কথাটো ক'ব নালাগিছিল CWC কি আছিল কি নাই কেনেকৈ ভাৰতবৰ্ষৰ বিভিন্ন ভাল ভাল ডিচিশ্যন লওঁতে আছিল সেই কথাটো তেওঁ ভালকৈ জানে আজি মানে CWC কথাবিলাক হৈছে ইমান ওপৰলৈ গুচি গ'ল মইতো মুখ্যমন্ত্ৰী হ'লোঁ কিন্তু সেই পৰ্যায়লৈতো ৰাষ্ট্ৰীয় পৰ্যায়ত যাব পৰা নাই এই যে আমি যে সৰুতে পঢ়িছিলোঁ যে আপোনাৰ যে এটা শিয়ালৰ আঙুৰ খাব মন গ'ল জপিয়াই আপোনাৰ আঙুৰখিনি নাপালে পিছত ক'লে আঙুৰ টেঙা গতিকে CWC এতিয়া মেম্বাৰ হোৱা দেখি তেওঁৰ সেই অৱস্থা হৈছে আঙুৰ টেঙা এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেহেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ মেজমেলত আজি উপস্থিত কংগ্ৰেছৰ শীৰ্ষ নেতা ৰকিবুল হুছেইন ডাঙৰীয়া আমি পাতি আছিলোঁ গৌৰৱ গগৈৰ কথা মোৰ মনত পৰিছে আপোনালোকৰ নগাঁও জিলাৰ এজন বিধায়ক আছিল যাক আমি সকলোৱে চাচা বুলি মাতিছিলোঁ মনত পৰে নে আচ্ছা তেখেতে এজন সংখ্যালঘু সম্প্ৰদায়ৰ এজন নেতাক তেওঁ খুব টেলিভিশ্যনত ওলাই বাতৰি কাকতত তেওঁ বিবৃতি দিয়ে যে এদিন কৈছিল যে হেলিকপ্টাৰটো তুমি বহুত উৰালা কিন্তু নমাবা ক'ত দেখি আছোঁ তোমাৰ হেলিকপ্টাৰ উৰি আছে কিন্তু লেণ্ডিং ক'ত কৰিবা কাক কৈছিল এজন সংখ্যালঘু নেতাক শীৰ্ষ নেতা এতিয়া নাই তেখেত ঢুকাল পিছে হেলিকপ্টাৰটো অনেক উৰাইলা এখন কথাই নাপাবা ৱেৰ উইল ইউ লেণ্ড তেতিয়া কথাটো হ'ল যে গৌৰৱ গগৈৰ কথা আমি চৰ্চা কৰি আছোঁ গৌৰৱ গগৈ এজন আজিৰ তাৰিখত এজন অতি ভাল সাংসদ শক্তিশালী সাংসদ কংগ্ৰেছৰ শীৰ্ষস্থানীয় নেতা সমষ্টিটো ক'ত নগাঁও প্ৰদ্যুৎ বৰদলৈৰ হাতত আছে কলিয়াবৰ এতিয়া কংগ্ৰেছৰ বাবে নাই কাজিৰঙা সমষ্টিটো অসুবিধাজনক হৈ গ'ল বুলি কোৱা হৈছে গৌৰৱ গগৈক আপুনি কি ভাবে ক'ত উঠিলে ভাল হ'ব মই ক'ত উঠিব কোৱা নাই ক'ত উঠিলে আপুনি ভাল হ'ব গগৈ সমষ্টিটো আছিল কলিয়াবৰ সমষ্টিৰ 4টা সমষ্টি এতিয়া আপোনাৰ বটদ্ৰৱাটো ভাঙি ঢিংটো ভাঙি দুটা এটা কৰিলে 4টা সমষ্টি 4টা সমষ্টি সামগ্ৰী মই নিজেই বিধায়ক ৰূপহী ঢিং আৰু আপোনাৰ বটদ্ৰৱাটো আচলতে 4টাই সেই 4টা নগাঁও সমষ্টিত পৰিছে তেওঁৰ বাকীকেইটা সমষ্টি তেওঁৰ কাজিৰঙাত পৰিছে গতিকে নগাঁৱৰ ক্লেইম তেওঁ থাকিব নগাঁৱত 4টা সমষ্টি পৰিছে সোমাইছে ঠিক এনেকৈ নগাঁও লোকসভা সমষ্টিৰ নগাঁও নামটো নগাঁও আছে 4টা সমষ্টি আপোনাৰ কাজিৰঙাত সোমাইছে বহমপুৰ এতিয়া বিনাকান্তি দিছে যমুনামুখ যিটো যোৱাবাৰ আমাৰ নগাঁও সমষ্টিত প্ৰায় 1.5 লাখ ভোট পাইছিলে এটা সমষ্টি হ'ল লামডিং এটা হ'ল হোজাই গতিকে কাজিৰঙা সমষ্টিত নগাঁৱৰো 4টা সমষ্টি পৰিছে সেইকেইটা সমষ্টিত আগৰ সমষ্টি থকা হেতুকে আৰু আমাৰ এইখিনিত
গৌৰৱ গগৈ ডাঙৰীয়াৰ দখল আছেই গোলাঘাটৰ ছাইডটোৰো আপুনি ক'ব খুজিছে দুইটাতে তেখেতে ক্লেইম কৰিব পাৰে দুইটাত নহয় তেওঁ গৌৰৱ গগৈটো এতিয়া আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা নহয় মই যিটো তেওঁ প্ৰতিনিধিত্ব কৰি থকা সমষ্টিটো প্ৰতিনিধিত্ব কৰিব পৰা সমষ্টিটো দুটা ভাগত বিভক্ত হৈছে সেইটোৱে কৈছোঁ তেতিয়াহ'লে তেওঁ কাজিৰঙাটো ভাল নগাঁও ছাইডটোতো তেওঁ কমেও তেওঁ ৮০-৯০ লিড হ'ব কম নগাঁৱৰ এই চাৰিটা সমষ্টি এতিয়া এই দুটা সমষ্টিৰ ভিতৰত কোনটোত আপুনি উঠাটো তেওঁ বিচাৰে মই তেওঁৰ লগত কথা পাতিছোঁ মই খোলাকৈ কৈছোঁ যে আপুনি তেওঁ সিদ্ধান্ত ল'ব এতিয়া তেওঁ বহুত মেচিয়ৰ্ড হৈ গৈছে তেওঁ যোৰহাট সমষ্টিও বেয়া নহয় কাজিৰঙা সমষ্টিও বেয়া নহয় নগাঁৱৰ তেওঁ সমষ্টি বেয়া নহয় গতিকে তেওঁ য'তেই উঠে মই ভাবোঁ যে তেওঁ অসমৰ ভিতৰত আমাৰ মুখ্যমন্ত্ৰীয়ে বেয়া পাব কথাটো শুনি ৰেকৰ্ড সংখ্যক ভোটত জিকিব মই আজি আপোনাক ক'লোঁ যিটো সমষ্টিতে উঠে যিটো সমষ্টিতে আমাৰ ৰিজাৰ্ভ চিটকেইটাৰ বাহিৰে গৌৰৱ গগৈ ডাঙৰীয়া ইমান পপুলাৰ এতিয়া আপুনি ভাবিব নোৱাৰে বিজেপিৰ মানুহে গৌৰৱ গগৈ ডাঙৰীয়াৰ এই ভাষণটো খুব ভাল পাইছে আমিওতো ভাল পাওঁ ন আমাৰ যেতিয়া দীনেশ গোস্বামী ডাঙৰীয়াই অসমৰ হৈ কথা কৈছিল সেইটো দল চলৰ কথা নহয় আমিও ভাল পাইছিলোঁ গতিকে অসমৰ এজন গৈ ডেকা ল'ৰা যুৱক ইয়াৰ পৰা গৈ তেনেকৈ ধৰণৰ কথা কৈছে তাত দখল আনিছে লোকসভাৰ কংগ্ৰেছ বিজেপিৰ মানুহবোৰে ভাল কিয় পাওঁ বুলি ক'লে আপুনি যাৰ ৰাজ্যখনৰ প্ৰতি মৰম আছে ইমান ল'ৰা এটা গৈ তাত ভালকৈ কথাবিলাক কৈছে আমিওতো বিজেপিৰ ভাল মানুহখিনিক ভাল বুলি কওঁ সেইটোতো মই একেবাৰে তেনেকুৱা ধৰণৰ কথা নহয় মই ভালটোক ভাল কওঁ অকণমান আগতে আপুনি ৰাজনাথ সিঙৰ কথা ক'লে ৰাজনাথ সিঙৰ কথা ক'লোঁ মই অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ কথা ক'লোঁ ভাল মানুহটো আছে ভাল মানুহখিনিকতো আমি ভাল একেবাৰে এই তেওঁলোকৰতো আৰু আমি একেবাৰে চুৰি ডকাইত লৈ পেলাই আমিতো আৰু বিৰুদ্ধে তেনেকুৱাতো নহয় ৰাজনীতিহে আগতে মই কৈছোঁ যে গিৰেক এটা দলত থাকে গিৰেক এটা দলত থাকে এতিয়া আপোনাৰ অস্পষ্ট হৈ থাকিলে অস্পষ্ট নহয় ক'ত উঠিব সেই কথাটো মোৰ এখতিয়াৰৰ বাহিৰৰ কথা তেওঁ নিজে চিন্তা কৰিব লাগিব তেওঁ এপ্লাই কৰিব লাগিব আমাৰ শীৰ্ষস্থানীয় নেতাইও ভাবিব লাগিব গৌৰৱ গগৈক লৈ পেলাই যি ধৰণৰ ব্যস্ততা হৈছে মই ভাবোঁ যে সেইটোৱে জীৱনটোত গৌৰৱ গগৈৰ এইখিনি সফলতা ৰেকুবুল হুছেইন ডাঙৰীয়া আপোনাৰ আমাৰ গোটেই অসমত আসন হৈছে ১৪খন লোকসভাৰ আৰু আপোনালোকে ইয়াত যিটো এলায়েন্স কৰিছে তাত পাৰ্টি ১২টা এতিয়া পিঠা কেনেকৈ ভগাব আপুনি এইটো মোক আপুনি সুধিছে আমাৰ ১২টা বিজেপিয়ে কেনেকৈ ভগাব ৫টা যে ক্লেইম কৰি আছে এজিপিয়ে এতিয়া যে ক্লেইম কৰিছে এজিপিয়ে যে ৫টা ভগাব কওক এজিপিৰ লগত কিবা এটা বুজাবুজি আছে আমাৰ নাইকিয়া তেওঁলোকৰ আছে আমাৰো বুজাবুজি আছে আমাৰ যিকেইটা দলৰ আমি কৰিছোঁ আমি তেওঁলোকক বিধানসভাত বিভিন্ন ঠাইত আমি দিম বুলি আমি কৈছোঁ মানিছে আমাৰ লগত ধুনীয়াকৈ কথা বতৰা হৈছে ভিতৰুৱাকৈ আমাৰ ফাৰ্ষ্ট ৰাউণ্ড আলোচনা আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই বেলেগে বেলেগে সমূহীয়াভাৱে যিটো আমাৰ দলগতভাৱে চবৰ লগত আলোচনা হৈছে আমি এইখিনি ভূপেন বৰা ডাঙৰীয়াইতো বহুতক আসন দি আছে এতিয়া ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈক দিব বুলি শুনিছোঁ গুৱাহাটী চিটটো আম আদমি পাৰ্টিক এৰি দিব বুলি শুনিছোঁ এই কথা বতৰাবিলাক মই নাজানো যদি সেইটো তেনেকৈ কৈছে কিন্তু আজিলৈকে তেনেকুৱা হোৱা মই নাজানো কিন্তু আমাৰ মাজত খুব ভাল হ'ব তেওঁলোকৰ মাজত আপুনি নাজানে কি বুজাবুজি হৈছে এইটো ন আমাৰ মাজত আলোচনা হৈছে ফাৰ্ষ্ট ৰাউণ্ড আমাৰ আলোচনা হৈছে তেওঁলোক একেবাৰে সন্মত হৈছে আমি জনাত মোৰ লগতে আপোনাৰ দুটা দলৰ লগত সভাপতি ডাঙৰীয়া আমাৰ CLP লিডাৰ আমি পাতিছোঁ কোন কোন দুটা দল আমি আমাৰ নকওঁ আৰু যিকেইটা আমাৰ তেওঁলোকে কৈ আছে যে আমি আমাৰ এইটো ক্ষেত্ৰত একো নাই বিজেপি হৰুৱাৰ ক্ষেত্ৰত আমি এক গতিকে এইটো কথাত তল পৰি যায় এজিপি এটা দল যিটো 5টা বিচাৰি আছে আকৌ হেৰিয়ে কৈ আছে আমাৰ বিজেপিয়ে কৈ আছে আমি এবাৰ 12টা পাম 12টাৰ ভিতৰত এটাটো তেওঁলোকে বদৰক এৰি দিব 13টা হ'ল তে 14টাটো UPPLক দিব তে এজিপি থাকিল ক'ত আমাৰ পিঠা ভগোৱাৰ কথা কৈছে তেওঁলোকৰতো টানা আজোৰাত পিঠা দেখোন আপোনাৰ চিৰাচি ৰ'ব এতিয়া আপোনালোকে চাওক ডিলিমিটেশ্যনৰ কথাটো ক'লে এজিপি দলটোকে শেষ কৰি দিলে গ্ৰাস কৰি দিলে আজি এজিপিৰ আমগুৰি সমষ্টিটো নাইকিয়া কৰি দিলে লাহোৱালটো আপোনাৰ নাইকিয়া কৰি দিলে এইবিলাক কাউণ্ট নহ'ব নেকি লাহোৱালটো বিজেপিৰে আছিলে চাবুৱাটো নহয় লাহোৱাল সমষ্টিটো নাইকিয়া নাইকিয়া আজি এটা মৰাণ মটকৰ আপোনাৰ এটা বেছ তেওঁলোকৰ জনগোষ্ঠীৰ এটা বেছ সেই বেছটো আপোনাৰ নাইকিয়া কৰি দিলে আজি আপোনাৰ সেই কথাবিলাকহে আপোনাৰ কাউণ্ট হ'ব ইলেকশ্যনৰ সময়ত আপুনি দেখা নাই আমি যেতিয়া উজনি অসমত গৈছিলোঁ নতুন নতুন মুখৰ বৰষুণ দিছে মহিলাসকলে ছাতি লৈ শিৱদৌলৰ সন্মুখত ৰাস্তাত বহি যিদৰে বিননি আহিছে
নিজক ভাল পোৱাৰ কাৰণে, নিজৰ শিৱসাগৰ ভাল পোৱাৰ কাৰণে, নিজৰ জাতি জনগোষ্ঠীক ভাল পোৱাৰ কাৰণে এই বিনৰীবিলাক কি আপোনাৰ ভোটালৈ ৰূপান্তৰিত নহ'ব নেকি? সম্ভাৱনা মই খুব দেখা নাই, কাৰণ নিৰ্বাচন আহে আহে মানে হয়তো সেইবোৰ নোহোৱা হৈ যোৱাৰ এটা প্ৰক্ৰিয়া আৰম্ভ হ'ব। সেইটো এটা আমিও ভাবিছিলোঁ আমাৰ তৰুণ গগৈ ডাঙৰীয়াই এনে একো বেয়া কাম কৰা নাই যিটো কাৰণে আমি হাৰিবলগীয়া হ'ল, কিন্তু আমি বুজি নাপালোঁ। এই কথাবিলাক কৈছিলোঁ আমি, এই ধৰণৰ আপোনাৰ কথা বতৰাবিলাক। এতিয়া মোৰ অন্তিম প্ৰশ্ন, আপুনি এইটো ধৰি লৈছে নেকি যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুজি পোৱা নাই বুলি? মুখ্যমন্ত্ৰী ডাঙৰীয়া এজন কনফিউজ। এতিয়া তেওঁ কংগ্ৰেছৰ বিপক্ষে থাকিব নে নিজৰ দলৰবিলাকৰ ভিতৰত থাকিব? আপোনাৰ নিজৰ দলৰ ভিতৰত আপোনাৰ খুব সন্দেহবাদী মানুহটো, নহ'লেতো বিজেপি দলটোক এক কৰি ৰাখিব নোৱাৰেনে? তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পিছততো পাৰিব লাগিছিল। আপোন পেটীয়া বুলি যিটো কয় আৰু, নিজৰ বাহিৰে বেলেগ একো নুবুজাৰ কাৰণে এইটো হৈছে, নহ'লে বাকীখিনিক ধৰি ৰাখিব লাগিছিল তেওঁ। আজি শীৰ্ষস্থানীয় নেতাসকলে যিবিলাক কথা বতৰা কৈ আছে সেইবিলাকত মই নোসোমাওঁ বাৰু। গতিকে আপোনাৰ এতিয়া আপোনাৰ UPPLকো 2টা লাগে বুলি কৈছে, আপোনাৰ AGPক লাগে, AGPক 5টা লাগে বুলিতো তেওঁলোকে ঘোষণাই কৈছে। কিন্তু এইটো নহয়, যদি কৈছে তেওঁৰ কাৰণে আমাৰো একেই হ'ব ন। আমাৰ য'ত আমি জিকিব পাৰিম, আমি এইবাৰ আমি খুব লিবাৰেল, আমি খুব আপোনাৰ এইবিলাক কম্প্ৰমাইজিং, আমি খুব এবাৰ চৰকাৰ বিজেপিক মানে হৰুৱাৰ ক্ষেত্ৰত আমি সকলো ঐক্যবদ্ধ। যিসকল বিজেপি বিৰোধী, বিজেপি যিবিলাক আপোনাৰ বিজেপিৰ লগত আছে দেখাকৈ নেদেখাকৈ, UDFক তেওঁলোকৰ লগত ধৰি লৈছোঁ আমি, সেইসকলক বাদ দি আমি চব ঐক্যবদ্ধ। বহুত ধন্যবাদ ৰকিবুল হুছেইন ডাঙৰীয়া। লোকসভা নিৰ্বাচনৰ পূৰ্বে আপোনাক আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ। নমস্কাৰ। ধন্যবাদ। নমস্কাৰ।